কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ সপ্তদশ রাম গইল কোন জীবের জীবন কৃষ্ণ বিনে না রাম মোর প্রাণ গইল কোন স্থান জীবের জীবন কৃষ্ণ বিনে নাই কৃষ্ণ কথমপি কৃষ্ণৰ চৰণ এৰি মন উদ্ধৱে পাইলা কৃষ্ণ হাতে মলকিয়া চক্ষু শান্ত ধীৰ কৰি বিলম্ব নিশ্বাস কৃষ্ণৰ লীলা কৃষ্ণৰ বিৰহ দগ্ধ কৰে মন কান্দন্তে দিলন্দ বিদু ৰক সমিধান কিবা কথা সুধা সখী দেখো কৃষ্ণ সূৰ্য গজ প্ৰাণ যে আলোকতে গ্ৰাথিলে কুহিদ কল কি কহিব সখী আউল আমাৰ কুশল যাদৱ বংশৰ কিনো মিলিলা ভাগ নজানিলো কৃষ্ণক হাততে পায় লাগ সাগৰত আছিল ধৰ মৎস্য যেন বোলে ইও এক সেই মতে ঈশ্বৰক পায়া
ৰাম ভূষণৰ ভূষণ পৰম অংগ যাক দেখি হৰিহন্ত আপুনি বিস্ময় অৰ্পূৰ্ণ প্ৰাণিক অল্প দিয়া দৰ্শন লগতে নীলন্ত যেন লোকৰ লোচন দেখিও কৃষ্ণৰ কেন কৰ্ম বিৰামন বসুদেৱ গৃহত অজৰায়ু পজন যাৰ কটাক্ষতে হুৱে জগত বিনাশ কংস ভয়ে লৈলাতে গকুলত বসুদেৱ দৈৱকীক বুলিলা প্ৰণামী কংস ভয়ে ব্ৰজত বঞ্চিলো গয়া হে পিতৃ মাতৃ মোৰ হাক সুমৰি মনে মিলে ৰাম হেনয় কৃষ্ণৰ যিটো গালে নাম গুণ অৰ্জুনাই পাহৰিছে আৰু কোন নিদাৰুণ ৰাজহুয় যজ্ঞত দেখিলো নেত্ৰ ভৰি যেন গতি পাইলে শিশু পালে দেশ কৰি ৰাম কৃষ্ণ মুখ পদ্ম কৰম তেনে কান অৰ্জুনৰ হৰে কাটে চাৰে সুখে প্ৰাণ পাৱে পৰম পদ ব্ৰহ্মাদি জাত হেনয় কৃষ্ণৰ কোনে সহিবে বিৰহ ৰাম উগ্ৰ ৰাজা বসায়া সিংহাসনে জুৰে আপুনি বুলন্ত নাই
নারায়ণে আদেখিও মহাৰাজ কোন কৰ্ম কৰো ঐ শাক সুমৰি সখী আতিশয় মৰো কৃষ্ণ সুমৰন্তে হৰাই লৈছে তনা মাৰিবাক লাগি তন দিলে কপুতনা তথাপি পালে কটাই জননীৰ গতি কিনো কৃপাময় নাৰায়ণ প্ৰাণপতি ৰাম হেন স্বামীক এৰি অন্ধ আনক ভৰিবে লাগি কৰিবে প্ৰবন্ধা যত দৈত্য আখে মাধৱক ক্ৰোধ কৰি তাহাকো উত্তম গতি দেন্ত হৰি ৰাম যিটো প্ৰেম ভাবে ভজে হেন ভগৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত হেন পূৰ্ণ ব্ৰহ্মক হাতত পায়া হৰুৱালো সখী হেৰা মোৰ ভাগ সুমৰি সুমৰি সিটো স্বামীৰ শৰণ পঢ়িলে নোৱাৰো কথা দগ্ধ কৰে মন কৃষ্ণৰ কিংকৰে কহে শুনা হৰি হৰি বোলা সদা পাতক কৃষ্ণ মাধৱ দেতা কৃষ্ণ মাধৱ 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 আমাৰ জন্মৰ সেৱাৰ থলী নামামিত সন্ধানী সত্ৰত আজি মহাপুৰুষ কৃপালু গুৰুজনৰ বিৰচিত অসমৰ মৌচাক গুৰুজনৰ বাংময়ী মূৰ্তি
কীৰ্তন পুথিৰ বৈকুণ্ঠ পুৰাণৰ ৭ম কীৰ্তন অধ্যায় অতি সুন্দৰকৈ আমাক পাঠ কৰি আনন্দ দিয়া আজি পাঁচাচাৰ্যই মুখ্য কৰি আমাৰ সমৰ ব্যক্তি ডেকা বাপ আৰু সুপৰিচালক হাতীমূৰীয়া বাপকে মুখ্য কৰি আজি এই অনুষ্ঠানত প্ৰভু ভগৱন্তৰ লীলা একান্ত দুজন ভক্তৰ কথোপকথনৰ মাজেদি প্ৰভু ভগৱন্তৰ বিৰহ বেদনা প্ৰাণতো অধিক প্ৰিয়জনৰ বিৰহত কেনেকৈ দুয়োজন ভকতে লগ লাগি তেওঁলোকৰ দুখ কৃষ্ণবিহীন জীৱন কেনেকুৱা অতি সুন্দৰকৈ আজি এয়া বৰ্ণনা কৰা হৈছে। আমি যেতিয়া এই পাঠৰ মাজলৈ সোমাই যাওঁ তেতিয়া নিজকেই সেই ভকতজনৰ ঠাইত নিজকে অৱস্থান কৰি দিব লাগে। তেতিয়া আমাৰ অনুভূতিটো মনলৈ আহি যায়, হয় কৃষ্ণই আমাক এৰি থৈ গৈছে। বনমালী ৰাম মোৰ প্ৰাণ গৈলা কোন থান। বনমালী মোৰ প্ৰাণ কলৈ গল, কোন থানলৈ গল। আৰু জীৱেৰ জীৱন কৃষ্ণ বিনে নাহি। জীৱৰ জীৱন সকলো জীৱৰে জীৱন কৃষ্ণৰ বাহিৰে আৰু নাই। কথমপি কৃষ্ণৰ চৰণৰ এৰি মন বজাইলা উদ্ধৱে পাইলা গাঁৱত চেতন। হাতে মলচিয়া চক্ষু চিত্ত থিৰ কৰি তেজিলন্ত নিশ্বাস কৃষ্ণৰ লীলা স্মৰি। সুহৃদৰ বাৰ্তা সুধিছে, ভগৱন্ত কৃষ্ণৰ বাৰ্তা সুধিছে, অন্য হাতেদি যিখিনি বাৰ্তা সুধিছে সেই বাৰ্তা দিবলৈ উদ্ধৱৰ দিব পৰা অৱস্থাত নাই। যিহেতু গোটেইখিনিয়েই অতি দুখৰ, প্ৰিয়জনৰ বিচ্ছেদ দুখ। গতিকে দুখৰ কাহিনীখিনি কবৰ কাৰণে প্ৰত্যক্ষ দৰ্শন কৰি গৈছে তেওঁ নিজে। গতিকে সেই কথাখিনি কবলৈ আকৌ ইয়াতেই কান্দি কাটি হায়ান। তাতে আকৌ সেই কথাখিনিকে পুনৰ যেতিয়া কবলগীয়া হৈছে, গতিকে তেওঁৰ দুনাই অগ্নি জ্বলিছে। দুখানি খৰম
মাথাটো ধৰিয়াও চলি যান্ত ধীৰে ধীৰে কৃষ্ণক স্মৰণতে কান্দন্তে কান্দন্তে নয়নৰ জিয়ৰে নীৰৱ। কৃষ্ণক স্মৰণতে কান্দন্তে কান্দন্তে শৰীৰে উধাই জুই কৃষ্ণৰ চেষ্টাক চাহিবাক প্ৰতি ৰহিলন্তয়াৰহি। কৃষ্ণই পঠিয়াই আছে, যাবৰ সৎ যোৱা নাই। সেইয়া কৃষ্ণক সুঁৱৰি সুঁৱৰি কান্দি কান্দি আৰ হৈ ৰৈ আছে। আৰু সেই বাৰ্তাখিনিক এতিয়া আকৌ পুনৰ তাৰমানে সুঁৱৰিবলগীয়া হৈছে বিদুৰক কবলৈ। গতিকে যথেষ্ট সময় ধৈৰ্য ধৰিবলগীয়া হৈছে। সুহৃদ বিয়োগৰ বেদনা কেনেকুৱা। বহু দেৰি কৃষ্ণৰ চৰণ চিন্তি চিন্তি বেজাৰৰ পৰা মনটো অকণমান সাম কটাই চকুলো মুচি মন স্থিৰ কৰি হুমুনি চাৰিলে কৃষ্ণৰ বিৰহ অগ্নি দগ্ধ কৰে মন। কান্দন্তে দিলন্ত বিদুৰক সমিধানক। কান্দি কান্দি উত্তৰ দিছে, কিবা সোধা সুখী দেখো অন্ধকাৰ। কৃষ্ণ সূৰ্য অস্ত গল প্ৰাণ যায় আমাৰ। আমাৰ কৃষ্ণ সূৰ্য অস্ত গল, আমাৰ প্ৰাণ কাল সৰ্পে গ্ৰাসিলে সুহৃদ সকল। কি কহিবো সুখীয়া আৰু আমাৰ কুশল। আৰু কি কুশল বাৰ্তা কম আমি। কালে গ্ৰাস কৰিলে সকলোকে। তোমাক কি কুশল বাৰ্তা কম আৰু। যাদৱ বংশৰ কিনো মিলিল ভাগ, নজানিলে কৃষ্ণক হাততে পায় আলাদ। যাদৱ বংশৰ বুজি নাপালে কৃষ্ণক হাততে পায় বাটতে হেৰুৱালে। ক্ষীৰসাগৰতো আছিল অন্ত শশধৰ, মৎস্য যেন বলৈ ইটো এক জলচৰ। সেই মতে ঈশ্বৰক পায়া যদু গণ, মনে মানিল অন্ত জ্ঞাতি একজন। হয়, ক্ষীৰ সাগৰত পূৰ্ণিমাৰ চন্দ্ৰৰ যিটো প্ৰতিবিম্ব, অৰ্থাৎ অৰ্থটো কি কৈছে চাব। আমি সূৰ্যটো পুখুৰীত পানীত চালে সূৰ্যটোৰ প্ৰতিবিম্ব পানীত দেখা পাওঁ। তেনেকৈ পূৰ্ণিমাৰ চন্দ্ৰৰ প্ৰতিবিম্বটো সাগৰ, ক্ষীৰ সাগৰ, গাখীৰৰ সাগৰখনত তাৰমানে যেতিয়া পৰে প্ৰতিবিম্বটো কিমান ধুনীয়া লাগে দেখিবলৈ। আৰু মাছবোৰে সেই প্ৰতিবিম্বটো দেখা পায়। আৰু মাছবোৰে আকৌ ভাবে কি যে এই পূৰ্ণিমাৰ চন্দ্ৰটো এটা জলচৰে, এই বুলি কল্পনা কৰে। তাৰমানে আচলতে ক্ষীৰ সাগৰত চন্দ্ৰৰ প্ৰতিবিম্বটো দেখি মাছবোৰে যেনেকে এটা জলচৰ বুলিয়ে ভাবি লয়, নিজৰ লগৰে বুলি ভাবি লয়, যদু বংশটোৱেও তেনেকৈ কৃষ্ণক সিহঁতৰ লগৰীয়া এটা বুলিয়ে ভাবি ললে।
কৃষ্ণ ସେହିମତେ ଈଶ୍ୱରକ ପାୟା ଯଦୁଗଣ ମନେ ମାନିଲନ୍ତ ଏନ୍ତେ ଜ୍ଞାତି একজন। সেইদৰে যদুবংশই পায়ো তেওঁক এজন জ্ঞাতি বুলিয়ে মানি ললে। যদুবংশই আমিও ঠিক তেনেকুৱাই হৈছো নেকি বাৰু? আমাৰ প্ৰাণৰ গুৰুজনক আমি লগ পালো, কিন্তু আমি লাহে লাহে ভাবিবলৈ লৈছো নেকি যে শংকৰদেৱ আমাৰ নিচিনাই এজন মানুহ। বহুতেতো তাৰমানে গুৰু বুলিতো নেমানি কোনোবাই এজন সাধাৰণ সাহিত্যিক বুলি কয়। গতিকে তেনেকুৱা অৱস্থা সৰসংখ্যকে আজি শংকৰদেৱক চিনি পায়নে বাৰু? যদি আমি চাওঁ, দকৈ গৱেষণা কৰো, কমলাকান্ত ভট্টাচাৰ্যই কোৱা কথাটো যে ঠিক অসমীয়া মানুহ নহয়, অসম শ্মশান নহয় কোনে কয়। উলংগ দেশত কাম কি ধোবাৰ, যত মানুহে বস্ত্ৰই নিপিন্ধে তাত ধোবাৰ কি প্ৰয়োজন আছে? যিখন দেশৰ মানুহে ধৰ্মকে নামানে, ধৰ্মৰ কথা বুজি নাপায়, সেইখন দেশত ধৰ্ম প্ৰচাৰ কৰা কি দৰকাৰ আছিলে? কম খেদ কৰি কৈছে। এতিয়া কালৰ সৰ্পে আছিলে সুহৃদসকল, কি কৰিব সুখী আৰু আমাৰ কুশল। যাদৱ বংশৰ অভাগ মিলি গল, ক্ষীৰ সাগৰত থকা পূৰ্ণিমাৰ চন্দ্ৰৰ প্ৰতিবিম্বটো মাছে নিজৰ লগৰ বুলি ভাবিলে। সেইদৰে যদু বংশই কৃষ্ণক নিজৰ লগৰে এজন বুলি ভাবি থাকিলে। ভূষণৰ ভূষণ পৰম অংগছয়, যাক দেখি সন্ত হৰি আপুনি বিস্ময়। প্ৰভুৰ বিনে অংগ ভূষণ পেশী সুশোভন, অংগবোৰ ভূষণ নিপিন্ধাকৈয়ে বেছি ধুনীয়া দেখি। ভূষণৰো ভূষণ, তেওঁৰ অংগবোৰ প্ৰভু ভগৱন্তৰ ভূষণৰো ভূষণ, তেওঁৰ অংগ খিনি চাই থাকি হৰি নিজেও আচৰিত হয়। নিজৰ আঙুলি কেইটা চাই, নিজৰ চৰণ দুখন চাই। কেঁচুৱাতে ভৰি দুটা হাতেৰে ধৰি আনি চুপি চাইছেহি নিজৰ চৰণৰ কি সোৱাদ আছে, ভকতসকলে তাত কি পায়। এতিয়া এই কথাটোকে কৈছে, ভূষণৰ ভূষণ পৰম অংগছয়, বিনে অংগ ভূষণ, ভূষণৰ ভূষণ তেওঁৰ অংগবোৰেই, তাত আৰু ভূষণ পৰিধান কৰিলে কেনে হব? অপুণ্য প্ৰাণীক দিয়া অল্প দৰ্শন, লগতে নীলন্ত হৰি ৰূপৰ লোচন। যে অপুণ্য প্ৰাণী অৰ্থাৎ পুণ্যবান সকলেহে অহৰহ ঈশ্বৰৰ লগত থাকিবলৈ পায়। পুণ্যহীন সকলক খন্তেকৰ কাৰণে দেখা দি তেওঁলোকৰ যেন চকুবোৰ তেওঁৰ লগতে লৈ গুচি গল, অৰ্থাৎ ৰূপটো আনে নেদেখা হল। আৰু কৃষ্ণ দেখিও কৃষ্ণ কেনে কৰ্ম বিৰম্বন, বসুদেৱ গৃহত অজৰ উপজন। চোৱা কৃষ্ণৰ কৰ্মৰ বিৰম্বনা। বসুদেৱৰ গৃহত অজৰ হৈও জন্ম ললেহি, যাৰ কটাক্ষতে হৈ জগত বিনাশ। কংস ভয়ে লন্ত তেন্তে গোকুলত বাস।
যাৰ কটাক্ষত জগত বিনাশ হয়, তেওঁ কি বিড়ম্বনা, তেওঁ আকৌ কংসৰ ভয়ত গৈ লুকাই আছে। বসুদেৱ দৈৱকীক বুলিলা প্ৰণামী, কংস ভয়ে ব্ৰজত বঞ্চিলো গয়া আমি। হে পিতৃ মাতৃ মোৰ মৰশীও দোষ, ইহাকো সুমৰি মনে মিলে অসন্তোষ। বসুদেৱ দৈৱকীক কাৰাগাৰৰ পৰা মুক্ত কৰি সেইজন ভগৱন্তই কৈছিলে, হে পিতৃ মাতৃ, কংসৰ ভয়ত গৈ গোকুলত থাকিলগৈ, কংস ভয়ে ব্ৰজত বঞ্চিলোগৈ আমি। হে পিতৃ মাতৃ মোৰ দোষ মৰিখন কৰা, কেনে বিড়ম্বনা। জগতৰ ঈশ্বৰে বসুদেৱ আৰু পিতৃ মাতৃ বুলি তেওঁলোকক কেনেকৈ স্তুতি কৰিছে, ক্ষমা বিচাৰিছে। হে পিতৃ মাতৃ মোৰ মৰশীও দোষ, ইহাকো সুমৰি মনে মিলে অসন্তোষ। সেইজন কৃষ্ণ যিজনে কংসৰ ভয়ত পলাই থাকিলো বুলি, পিতৃ মাতৃক এৰি থৈ থাকিলো বুলি পিতৃ মাতৃক স্তুতি কৰিছে। এই কথাবোৰ মনত পৰিলে তাৰমানে বৰ দুখ লাগে। ইহাকো সুমৰি মনে মিলে অসন্তোষ। হেনৰ কৃষ্ণৰ যিটো গাইলে নাম গুণ, দুনাই পাখৰিবে আৰু কোননো দাৰুণ। সেইজন কৃপাময় কৃষ্ণৰ এই গুণবোৰৰ কথা যিজনে জানিলে, বুজি পালে, তেওঁলোকে বাৰু সেইবোৰ কাহানী বা পাহৰিবনে, বাদ দিবনে? হয়, সেই গুণবোৰ ভগৱন্তৰ আমিও পাইছো, কিন্তু আমি পাহৰি যাওঁ দেখোন। আমি গাই আছো কিন্তু পাহৰি থাকো, গোৱাৰ সময়তেহে ভাবো। কিন্তু ভকতজনে অহৰহ গাই থাকে, অহৰহ সুমৰি থাকে। আমি এয়া খন্তেকৰ কাৰণে সুমৰিছো, আমি পাহৰি যাম আকৌ। কিন্তু ভকতজনে য'তেই নাথাকক এয়া সুমৰি থাকিব। হেনৰ কৃষ্ণৰ যিটো গাইলে নাম গুণ, দুনাই পাখৰিবে আৰু কোননো দাৰুণ। হয়, সেই দাৰুণৰ ভিতৰত আমিয়েই পৰিম। আমি পাহৰি যাওঁ। ৰাজসী যজ্ঞত দেখিলো নেত্ৰ ভৰি, যেন সিদ্ধি পাইলে শিশু পালে দেশ্য কৰি। ৰাজসী যজ্ঞত দেখা পালো, শিশু পালে কিমান গালি পাৰিলে, দেশ্য কৰিলে, তথাপিতো গতি পালে। কৃষ্ণক পদ্ম কৰন্তে নেত্ৰে প্ৰাণ, অৰ্জুনৰ কৰে কাটে সুখে চাৰৈ প্ৰাণ। কুৰুক্ষেত্ৰ যুদ্ধত দেখিলো কৃষ্ণৰ মুখলৈ চাই থাকোতে অৰ্জুনৰ শৰে গৈ মূৰটো কাটি পেলাই, লগে লগে কৃষ্ণৰ ৰূপ লৈ গুচি যায়। পাৱৈ পৰম পদ ব্ৰহ্মাদিৰো জাত গ্ৰহ, পৰম পদ লাভ কৰে যি ব্ৰহ্মায়ো আশা কৰে, হেঁপাহ কৰে। হেনয় প্ৰভুৰ কোনে সহিব বিৰহ, উগ্ৰ সেনৰ ৰাজা কব খায় সিংহাসনে, কৰ যদি আগত বলন্ত নাৰায়ণে। আদেশিও মহাৰাজা কোন কৰ্ম কৰো, ইহাক সুখী অতি হয় মৰো।
উগ্ৰসেন ৰজাক সিংহাসনত বহাই হাত জোৰ কৰি কয়, নৃপতি আদেশ কৰক, কি কাম কৰিম, কি কৰিব লাগে আমি পালি পহৰীয়া হিচাপে। এই কথাবোৰ সোমৰিলে মই মৰি যোৱা যেন লাগে। কৃষ্ণ গুণ সোমৰন্তে হেৰাই আহিছে তন। মাৰিবাক লাগি তন দিলে ন, দিলে পুতনা। কৃষ্ণৰ এই গুণবোৰ সোঁৱৰিলে মোৰ চেতনা হেৰাই যায়। ৰাক্ষসীজনী পুতনাই মাৰিবলৈ স্তন দিলে, তথাপি পাইলে কথাই জননীৰ গতি। কিনো কৃপাময় নাৰায়ণৰ প্ৰাণৰ প্ৰতি। হেনন স্বামীকো এৰি কোন মহা অন্ধ। কৃষ্ণ ইয়াতে এটা লাইন নাইকিয়া হৈ গ'ল দেখোন। হেনন স্বামীকো এৰি কোন মহা অন্ধ। ইয়াতে এটা লাইন তাৰমানে ছপা নহলে। তাৰ পিছৰ লাইনটো আছে, আনক ভজিবে লাগি কৰিবে প্ৰবন্ধ। হয়, ভজিবে লাগি কৰিবে প্ৰবন্ধ। আনক ভজিবে লাগি কৰিবে প্ৰবন্ধ। সেইজন কৃষ্ণ যিজন কৃষ্ণই মাৰিবলৈ স্তন দিওঁতে মুক্তি দিছে, তেনেকুৱা এজন কৃষ্ণক এৰি আনক কোনে প্ৰবন্ধ কৰিব, ভজিবলৈ কোনে যত্ন কৰিব। যত দৈত্য আখৈ মাধৱক শোধ কৰি তাহাকো উত্তম গতি দেন শ্ৰী হৰি। মাধৱক খেদি আহে যি মাৰিবলৈ, তেওঁলোককো উত্তম গতি দিয়ে। যিটো ভাবিব যে হেন ভগৱন্ত তাহাৰ মহিমা কহি কোনে পাবয়ন্ত। সেইজন ভগৱন্তক অপ্ৰেম ভাৱে ভকতি কৰিলে তেওঁ কিমান কৃপা কৰিব। সেইকাৰণে কৈ থকা হয় সপ্ৰেম ভকতি। তাহানৰ মহিমা কহি কোনে পাবয়ন্ত। সেইজন ভকতৰ মহিমা কৈ কোনেও আদায় কৰিব নোৱাৰে। যেনেকৈ প্ৰহ্লাদ, বলি ইত্যাদি। হেন পূৰ্ণ ব্ৰহ্মক হাততে পাই লাগ, হৰুৱাইলো সখী দেখা মোহৰ ভাগ। এনেকুৱা এজন প্ৰাণৰ বন্ধু কৃষ্ণক পাই পূৰ্ণ ব্ৰহ্ম হাততে হেৰুৱালো। সুমৰি সুমৰি কিন্তু স্বামীৰ বচন কহিবে নোৱাৰো, কথা দগ্ধ কৰে মন। সেই কথাবোৰ কব নোৱাৰো বাৰু। সুমৰি সুমৰি মোৰ মনটো বৰ দগ্ধ হৈ যায়। কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বলোক, হৰি হৰি বোলা সবে পাতক চাৰক। সকলোৱে হৰি হৰি বোলা, জ্ঞানে অজ্ঞানে কৰা সকলো পাপ যাতে বিনষ্ট হৈ যায়। কাৰণ সেই দৈত্যবোৰে শত্ৰু ভাৱেহে কৰিছিলে, তথাপিতো মুক্তি পাই গল। গতিকে এতিয়া প্ৰেম ভাৱে অন্তত আমি যদি সেইজন কৃষ্ণৰ গুণানুকীৰ্তন কৰো, তেতিয়াহ'লে আমাৰ গতি নিশ্চয় হ'ব। ভগৱন্তই আমাক গতি দিবই, আমাক কৃপা কৰিবই। সপ্ৰেম ভাৱে সুঁৱৰিবলৈ অহৰহ এই কথাবোৰে যেতিয়ালৈকে আমাৰ মনলৈ নাহে, তেতিয়ালৈকে আমি প্ৰবন্ধ কৰিব লাগিব। অৰ্থাৎ মনটো আমি এটা কামত ধৰি থাকিব লাগিব, তেতিয়া অন্যটো কাম এৰি দিব পাৰো।
এটা যদি খামুচি ধৰো তেতিয়া আৰু অইন এটা ধৰিবলৈ তাৰমানে হাতে আহৰি নাপায়। ঠিক তেনেকৈ মনটোৱেও এলেহুৱা মনবোৰ এলেহুৱা মনবোৰ বোলে সেই দুশ্চৰিত্ৰ গঢ় দিয়া কাৰখানাৰ দৰে বুলি কয়। অৰ্থাৎ এলেহুৱা মানুহে কৰিবলৈ একো নাথাকে, এলাহ কৰে, গতিকে তাৰ দুশ্চিন্তা কৰাৰ বাহিৰে অন্য নাথাকে আৰু তেনেকুৱা হয় কথাটো। মোক এবাৰ মোৰ লগৰ শিক্ষক একেলগে ৰিটায়াৰ হৈছিলো, একেদিনাই তাৰমানে আমি ৰিটায়াৰ হোৱা আছিলে দুজন আছিলো আমি, আৰু তিনিজন তাৰমানে এমাহৰ অগা পিছাকে ৰিটায়াৰ হৈছো। সেই এটাই কেইজনে এদিন তাৰমানে মোক প্ৰশ্ন কৰিছে। মই তাৰমানে গুৱাহাটীলৈ গৈছিলো, গুৱাহাটীত আমাৰ ভক্ত ধৰ্ম সভালৈ গৈছিলো। তেতিয়া মই আহি পাইছোহি, ঘৰ পাইছোহি, এতিয়া গম পালো এই আমাৰ হাঁহজৰা শিৱসাগৰ তাৰ সেই শংকৰদেৱ থিয়েটাৰ থিয়েটাৰখন আহিছে আমাৰ গাঁৱলৈ, আমাৰ হাইস্কুল ফিল্ডতে কৰিছেহি। আৰু তাৰ সেই মালিকজন আকৌ মোক বৰ ভাল পায়, মই তালৈ বহুবাৰ গৈছিলো। তাৰপৰা তেওঁৰ সেই মালিকে আহি আকৌ আমাক ঘৰ বিচাৰি পাই পেলাই মোৰ ঘৰ ইয়াতে বুলি জানি টিকেট দি থৈ গৈ মই দেউতাক লগ আহিবনে, তাৰপৰা ক'লে ঘৰত আৰু আহিব বুলি আজি। মই আহি পাই পেলাই তাৰমানে তালৈ গৈছো, তেতিয়াহে তেওঁলোক বহি আছে। বহি থাকোতে তেতিয়া মোক দেখি পেলাই এটাই কিজনে তাৰমানে বৰ আগ্ৰহেৰে মাজলৈ মাতি নিছে, শইকীয়া আহকচোন আহক। তাৰ গৈ বহিলো। বহাৰ পিছত তেওঁলোকে মোক এটাই প্ৰশ্ন কৰিলে যে আমি একেলগে ৰিটায়াৰ হলো, কিন্তু আমি আজি ইমান দুৰ্বল, আমি ইয়ালৈ তাৰমানে আহিবই পৰা নাই, লৰাই আনিছে আমাক, আৰু আপুনিতো এতিয়া গুৱাহাটীত মিটিং গাই আকৌ ঘূৰি আহি ইয়াত আছেহি। গতিকে এইটো কেনেকে হৈছে আৰু আমাক কওকচোন কথাটো। তেতিয়া মই তেখেতসকলক এটা কথা কলো যে চাওক, তাৰমানে আমাৰ কথাটো হ'ল কি, মানুহক চিন্তা জৰা মনিচ্ছা নাই, মানুহৰ জৰাটো আনি দিয়ে চিন্তাই। অৰ্থাৎ আপোনালোকে ৰিটায়াৰ হোৱাৰ পিছত আৰু আপোনাকতো স্কুললৈ নাযায়, অন্য সভা সমিতি কিবা ভকতৰ লগলে নামঘৰত ভাগৱত হয় তালৈও আপোনালোকতো নাযায়। দুই এজন যায়, কিন্তু এটাইকেইজন নাযায়, সময় নাই, বা গলেও এনেই গৈ আমনি পোৱা নিচিনাহে হয়, তেওঁলোকে বহি থাকি আৰু গুচি আহে। অহৰহ আপোনালোক ঘৰত থাকোতে কি হয় জানেনে, আপোনালোকৰ মনলৈ এটা ভাৱ আহি থাকে যে আমি ৰিটায়াৰ হলো মানে আমি বুঢ়া হলো। বুঢ়া হোৱাৰ কাৰণে আমাক চৰকাৰে তাৰমানে ৰিটায়াৰ কৰি দিলে, আমি বুঢ়া হৈ গলো আৰু কৰ্মক্ষম নহয়, কৰ্ম কৰিব নোৱাৰো। এই ভাৱটোকে আপোনালোকৰ অহৰহ আহি থাকে, আমি ৰিটায়াৰ হলো, আমি বুঢ়া হলো। এই চিন্তা জৰা মনুষ্য নাই। মানুহক চিন্তাই বৃদ্ধ কৰে, জৰা আনি দিয়ে।
গতিকে আপোনালোকৰ এই চিন্তাটো অহৰহ আহি আছে। আমি ৰিটায়াৰ হলো, আমাৰ আৰু কাম নাই। এই চিন্তাটোৱে আপোনালোকৰ জৰাটো মোতকৈ বেছিকে আনি দিছে। আৰু মই ৰিটায়াৰ হলো এই কথাটো ভাবিবলৈ মই সময় নাপাওঁ বোলো। মই অহৰহ ভকতৰ লগত তাৰমানে মই অহৰহ ব্যস্ত হৈ থাকোঁ। সদায় তাৰমানে এনেকুৱা এটা দিন নাযায় যিটো দিনত মই তাৰমানে ভকতৰ সংগ নাপাওঁ বা সজ কথা আলোচনা কৰিবলৈ নাপাওঁ। গতিকে সেইকাৰণে মই যে ৰিটায়াৰ হ'লো সেইটো ভাবিবলৈ সময় নাপাওঁ। নোপোৱাৰ কাৰণেই বোধ হয় আপোনালোকৰ পৰা মোৰ চিন্তাটোৱে মোক তাৰমানে বৃদ্ধত্বটো অলপ কমাই দিছে নেকি, মই এনেকে ভাবো। কাৰণ এইটোৱে নীতি শ্লোকতে আছে, চিন্তা জৰা মৰিছে নাই, এইদৰে কৈছিলো। গতিকে কথাটো হ'ল মই এইটো কাৰণে কৈছো যে যিসকল মানুহে মানে কৰ্মক্ষেত্ৰত আৰু কৰ্ম কৰিবলৈ তাৰমানে উপায় নাইকিয়া হ'ল, সেই মানুহবোৰে আৰু অন্য চিন্তা কি কৰিব বাৰু। গতিকে তেওঁলোকে সৎসং যেতিয়ালৈকে নলয়, ব্যস্ত নাথাকে নিজে, সৎ কথা, সৎ আলোচনা, সৎ চিন্তা কৰিলেহে তেতিয়া অসৎ চিন্তাবোৰ মানুহৰ মনলৈ নাহিব। গতিকে এইটো সঁচা কথা। যি কি নহওক, সেইকাৰণে মহাপুৰুষ কৃপালু গুৰুজনে আমাক কৈ গৈছে, আমাৰ বেদৰো বাণী সেইটোৱেই, যে যদি তুমি সুখে থাকিব বিচাৰা, সন্তোষে থাকিব বিচাৰা, তেতিয়াহ'লে তোমাৰ মনটোক আজৰি কৰি নিদিবা ঢপলিয়াই ফুৰিবলৈ। মনটোক এটা সৎ কৰ্মত লগাই থোৱা। কাৰণ মন যাবলৈ সময় পাব নালাগিব। বেয়াটো তেতিয়াহে কৰিব, সময় পালেহে কৰিব কি। তাক কোনোবা এটা বস্তুত বান্ধি থৈ দিছো, সৎ কৰ্ম এটাত, শিশুৰ পৰা এৰাই যাব। এই সৎ কৰ্মটোত থাকোতে থাকোতে লাহে লাহে তাৰ মনলৈ সৎ চিন্তা আহিব আৰু তেনেকৈ থাকিব। গতিকে গুৰুজনে কৃপালু গুৰুজনে আমাক ইমান সুন্দৰ ব্যৱস্থা দি গ'ল, আৰু আমি আজি তাক দি গুচি যোৱা নাই, আমাক কৈ গৈ আছে, সদায় কৈ আছে, প্ৰতি মুহূৰ্ততে কৈ আছে। এয়া গুৰুজনে বহি কৈ আছে আমাক, বাংময়ী মূৰ্তি তেওঁৰ। গতিকে আমি গ্ৰহণ কৰিলেই হ'ল। কোৱা কথাখিনি গুৰুৱে কৈছে আমাক, আৰু গুৰুৱে কোৱা কথাখিনি যদি আমি পালন নকৰো তেন্তে গুৰুদ্ৰোহী হ'ম। দৃঢ় বিশ্বাসেৰে সৈতে এই কথাটো হৃদয়লৈ আনিব লাগিব, তেতিয়াহে আমাৰ কামত আহিব। নহলে আৰু সেই ক্ষীৰ সাগৰৰ মাজত থকা শশধৰৰ নিচিনাই হৈ যাব আৰু বুজি নাপাম আমি, আমাৰ লগৰে বুলি ভাবি ল'ম আৰু ভাবি ল'লে তেতিয়া আমাৰ কামত নাহিব। কৃষ্ণ মাধৱ মাধৱ। এইখিনি কথা ক'বলৈ যাওঁতে আমাৰ হয়তো অপৰাধ হৈছে হ'ব পাৰে অপৰাধ, আৰু আমি আকৌ নিজৰ কথা এটাও কৈ দিলোগে ঘপককে। মোৰ কথা বুলি কোৱা নাই, মই সেই তেওঁলোকৰ মনটোৰ কথা ক'বলৈ গৈহে ক'লো কথাখিনি। বাৰু যি কি নহওক, গতিকে অপৰাধখিনি আপোনাৰ মূলখন নকৰো, কোটি কোটি ঘৰৰ অপৰাধতে কৰো মই দূৰা হয়। হে হৰি মুকদা ক্ষমিও কৃপাময়, ক্ষমিও কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা তাহান্তু বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ।